হেল্ল' এভৰিৱান আই হোপ আপোনালোক আটাই ভালে আছে আৰু পঢ়া শুনা কৰি আছে আমাৰ ইয়াৰে আগতে এনেকুৱা ছেশ্যন আৰু এটা হৈছে এই ছেশ্যন কেইটা আপোনালোকৰ পৰীক্ষাৰ আগলৈকে প্ৰায়ে চলি থাকিব গতিকে আপোনালোকে এটাও ছেশ্যন যাতে মিছ নকৰে কাৰণ আমি কৈ দিছো এটাও প্ৰশ্ন নেৰো বুলি তেতিয়াহ'লে আপোনালোকেও ক'ব লাগিব এটাও ছেশ্যন মিছ নকৰো বুলি তেতিয়াহে আমাৰ গোটেইখিনি কুৱেশ্যনছ ক্লিয়াৰ হ'ব কাৰণ ইয়াতে আমি লৈ আনিছো PYQs প্লাছ MCQs অৰ্থাৎ আগৰ যিমান বছৰত যিমান কুৱেশ্যন আহিছিল ইংলিছৰ সেই গোটেইবোৰ এটা এটা কেটেগৰীকে আমি সব ডিছকাছ কৰিম আৰু প্ৰতিটো কেটেগৰীতে যিমানখিনি পেপাৰছত আছিলে তাৰে বাহিৰেও নিজাববীয়াকৈও আমি কিছু কুৱেশ্যনছ এড কৰি যাম গতিকে আপোনালোকে এটাও যাতে মিছ নকৰে তাৰ কাৰণে মই অনুৰোধ জনাইছো আপোনালোক আটাইকে আই হোপ আপোনালোকে ইয়াৰে আগৰ পাৰ্টটো চাইছে আৰু যদি নাই চোৱা তেতিয়াহ'লে ইয়াৰে পিছত চাই ল'ব কাৰণ সেই পাৰ্টটো অলৰেডি আপলোড হৈ গৈছে আৰু আগৰ পাৰ্টটোত আমি মোষ্টলি চিনোনিমছ কৰিছিলো আজিৰ ক্লাছটোত আমি এন্টনিমছ আপোনালোকৰ কাৰণে লৈ আনিছো গতিকে আহক পলম নকৰি ক্লাছটো আৰম্ভ কৰি দিওঁ আপোনালোক আটাইকে স্বাগতম জনাইছো ইকুহি পাঠৰ আন এটা ভিডিঅ'লে নমস্কাৰ মই ইমন আপোনালোকৰ ইংলিছ টিচাৰ আৰু আমি প্ৰিপাৰেচন চলাই আছো JEE এক্সামৰ কাৰণে য'ত আমি ডিকোডিং ছেশ্যন চলাই আছো ইয়াতে আমি PYQs প্লাছ MCQs কৰি আছো অলৰাইট এতিয়া কুৱেশ্যনছ খিনি যদি আমি চাওঁ ইয়াৰে আগতে কি কি আহিছিল এক্সামত সেইখিনি প্ৰথমতে চাম 10টা এক্সামৰ পেপাৰৰ পৰা চাম আমি প্ৰিভিয়াছ ইয়াৰ পেপাৰৰ পৰা আৰু বাকি 20টা আমি নিজে কৰিম নিজে আমি আপোনালোকক খিনি প্ৰভাইড কৰিম গতিকে আই হোপ আপোনালোকে এটেনশ্যন দিব লাষ্টলৈকে প্ৰথম যেটো ৱৰ্ড আছিলে আৰু মনত ৰাখিব আজি ক্লাছটো আমাৰ কিহৰ ওপৰত এন্টনিমছৰ ওপৰত আগৰ ক্লাছটো হৈছে সিনোনিম তো ইয়াতে আমি কি বিচাৰিব লাগে এন্টনিমছ অৰ্থাৎ বিপৰীতাৰ্থক শব্দ ঠিক আছে প্ৰথম এয়া আপোনালোকে হয়তো দেখি পেলাই ভাবিছে বহুত ইজি কুৱেশ্যন হয় প্ৰিভিয়াছ ইয়াৰ বিলাকত গোটেই ইজি কুৱেশ্যন আহিছিল গতিকে কম্পাৰেটিভলি এইবাৰ হয়তো তাতকে অলপ ডিফিকাল্ট হ'ব আৰু এটা কথা মনত ৰাখিব পেপাৰ ইজি আহে যেতিয়া পেপাৰ ইজি আহে তেতিয়া কাট অফ বহুত হাই হৈ যায় বুজিছেনে পেপাৰ যেতিয়া ইজি হয় তেতিয়া কাট অফটো বহুত বেছি হাই হৈ যায় গতিকে পেপাৰ দেখোন ইজি আমি পাৰিলোৱে এনেকে ভাবিব নালাগে কেইটামান ডিফিকাল্ট কুৱেশ্যন দিব সেইকেইটাই গোটেই ডিফাৰেন্সখিনি ক্ৰিয়েট কৰি দিব সো এটা প্ৰথম যেটো কুৱেশ্যন দিয়া হৈছে এটো হৈছে ডিফিট মানে হৈছে পৰাজয় ইয়াৰে কি আছে ভিক্টৰি আছে সাৰেন্ডাৰ আছে বো ডাউন আছে ৰিট্ৰিট আছে ৰিট্ৰিট শব্দটোৱে কি বুজায় ঘূৰাই বুজায় তো ৰিট্ৰিট যে ইয়াৰে নহয় আপোনালোকে হয়তো এটো দেখিয়ে গম পাইছে বো ডাউন মানে হৈছে কি প্ৰণাম জনোৱা আলি পেলে যে প্ৰণাম জনাই হেতু বো ডাউন কৰা বুলি কয় সাৰেন্ডাৰ কৰা মানে সমৰ্পণ কৰি দিয়া হাৰ মানি লোৱা কুইট টু গিভ আপ আৰু ভিক্টৰি মানে হৈছে জয় সো পৰাজয়ৰ অপোজিটটো কি হ'ব জয় হ'ব ডেফিনেটলি হয় নহয় সাৰেন্ডাৰ নহয় অপচন এ টো হ'ব ইয়াৰে পিছৰ ৱৰ্ডটো চাম আমি কি দিয়া আছে নলেজ মানে হৈছে জ্ঞান হয় নে নহয় মানুহে যিমান জানিব নো শব্দটোৰ পৰা নলেজ হৈছে নোটো হৈছে ভাৰ্ব জনা আৰু জনা যিবোৰ বস্তু মানুহে যিবোৰ জানে সেইবোৰকে নলেজ বুলি কয় ঠিক আছে তো নলেজৰ আমাক কি লাগে এন্টোনিম লাগে তেতিয়াহ'লে কি আছে লিটাৰেট ইগনোৰেন্ট ফুল আৰু শাৰ্প আছে এটা কথা চাওক ইয়াতে শাৰ্প মানে হৈছে চোকা হয় নহয় ফুল মানে মূৰ্খ ইগনোৰেন্ট মানে যিয়ে কথাটো নাজানে আৰু লিটাৰেট মানে হৈছে শিক্ষিত যদি ইন্টেলিজেন্ট দিয়া থাকিলেহেঁতেন তেতিয়াহ'লে অপোজিটটো কি হ'লহেঁতেন ফুল হ'লহেঁতেন ইয়াতে যেহেতু নলেজ দিয়া আছে আমি অপোজিটটো কি কৰিম ইগনোৰেন্ট একচুৱেলি ইগনোৰেন্স হ'ব লাগিছিলে কাৰণ নলেজ ইজ এ নাউন ইগনোৰেন্স হ'ব লাগিছিল বাট এইকেইটাটো নহয় ফুল শাৰ্প লিটাৰেট এইকেইটা নহয় ফুল মানে মূৰ্খ ঠিক আছে জনা আৰু নজনাৰ মাজত এটা পাৰ্থক্য আছে জনা আৰু নজনাটো এন্টোনিম চিনোনিম বাট মূৰ্খৰ আকৌ এন্টোনিমটো কি হ'ব বুদ্ধিয়ক হ'ব লাগিব ইন্টেলিজেন্ট হ'ব লাগিব বা শাৰ্প কানিং তেনেকুৱা হ'ব লাগিব ঠিক আছে ইয়েস নাম্বাৰ 2 এবাৰ আমি যাম নাম্বাৰ 3 এর ফালে এটা কি দিয়া আছে চাব অৰেল মানে মৌখিক অৰেল মানে হৈছে মৌখিক যেটো মুখে মুখে আমি কওঁ সো ভাৰ্বেল মানে হৈছে শব্দৰে কোৱা ইমাজিনাৰী ৰিটেন আৰু ইলেজিবল মানে হৈছে যেটো অস্পষ্ট পঢ়িব নোৱাৰি তাৰ মানে ইলেজিবল কাক কয় that cannot be read
যিটো পঢ়িব নোৱাৰি কিয় পঢ়িব নোৱাৰি কাৰণ অস্পষ্ট হৈ আছে ৰিটেন তাৰ মানে লিখিত তো মৌখিক আৰু লিখিত হয় নে নহয় এই দুটা হ'ব এটা আনটোৰ অপজিট এইটো মুখে মুখে কোৱা আৰু এইটো ফৰ্মেলি ৰিটেন পৰীক্ষাৰ ক্ষেত্ৰতো মৌখিকটো পিছত থাকে হয় নে নহয় ৰিটেনটো আগত হয় ইমাজিনাৰী মানে হৈছে কাল্পনিক ভাৰ্বেল মানে হৈছে শব্দ যিটো শব্দ ইউজ হয় ভাৰ্বেলি এবিউজ কৰা কাৰোবাক গালি গালাজ কৰা তেনেকুৱা ধৰণৰ হয় যে এবিউজ হলে চ' ৰিটেন অৰ্থাৎ অপশ্যন চি হৈ যাব আমাৰ শুদ্ধ উত্তৰ বেয়া নাপাব উচ্চাৰণটো অলপ হেৰি হৈছে মোৰ তামোল এখন চপাই আছো কাৰণে ঠিক আছে that was number 3 এবাৰ আমি আহিছো number 4 absolute absolute মানে কি absolute মানে সম্পূৰ্ণ সম্পূৰ্ণ আৰু কি হ'ব পাৰে entirely হ'ব পাৰে entirely completely এনেকুৱা বিলাক হ'ব পাৰে সো ইয়াৰে অপোজিট কি হ'ব কাৰেক্ট ক্লোজ ভগ আৰু ৰিলেটিভ ৰিলেটিভ মানে হৈছে আপেক্ষিক কোনবা এটা বস্তুৰ লগত কিবা ৰিলেচন থকাও হ'ব পাৰে আৰু কোনবা এটা বস্তুৰ তুলনাত কিবা এটা হ'ব পাৰে ঠিক আছে সো ইয়াৰে অপোজিট আমি কি দিম ইয়াৰে অপোজিট দিম ভগ এবসলিউট মানে কমপ্লিট ক্লিয়াৰ আৰু ভগ মানে হৈছে কিছু কিছু ৰৈ যোৱা কমপ্লিট নহয় তাৰমানে ইনকমপ্লিট ঠিক আছে সো ভগটো আমি ইয়াতে এন্টনিম হিচাপে বহুৱাম ক্লোজ মানে হৈছে ওচৰত থকা কাৰেক্ট মানে হৈছে শুদ্ধ আৰু ৰিলেটিভ মানে কেতিয়াবা আপেক্ষিকো হয় ইটোৰ তুলনাত সিটো কিমান হ'ব এনেকুৱা আৰু কেতিয়াবা কি হয় মন্দিও হয় ঠিক আছে সো ইয়াৰে আমাৰ আনসাৰ হ'ব অপচন বি শুদ্ধ উত্তৰটো হৈ যাব অপচন বি ঠিক আছে নেক্সট কুৱেশ্যনৰ ফালে যাম কুইট কুইট মানে কি আমাৰ অপচন কেইটা আছে কনভিক্ট ৰিলিজ জেইল আৰু ফ্ৰীড কুইট মানে হৈছে আমাৰ একিউজেশন যে থাকে বা কিবা তাৰে উল্টা মানে কাৰোবাৰ ওপৰত কিবা হেৰি আছিলে কোনোবা গিল্টি আছিলে তাক যদি আমি বচাই দিলো নট গিল্টি বুলি প্ৰুফ কৰি দিলো সেইটো একুইট কৰা বুলি বুজায় সো কনভিক্ট ৰিলিজ জেইল আৰু ফ্ৰী কোনটো হ'ব ফ্ৰী ৰিলিজ আৰু কনভিক্ট আছে আৰু জেইল আছে কোনটো হ'ব কনভিক্ট কৰা হ'ব তাৰমানে কনভিক্ট মানে গিল্টি বুলি প্ৰুফ কৰা জেইল দিয়াটো নহয় জেইলটো পিছৰ পানিশমেণ্টহে হয় ঠিক আছে ৰিলিজ কৰা মানে মুক্ত কৰা সো ৰিলিজটো একুইট আৰু ফ্ৰী এইকেইটা মোটামুটি চিনোনিম যে হয় এতিয়া জেইলটো কিয় বেলেগ কাৰণ জেইলটো হৈছে শাস্তি গিল্টি বুলি প্ৰুফ হোৱাৰ পিছতহে শাস্তি দিয়ালৈকে যায় গতিকে গিল্টি বুলি প্ৰুফ হোৱা আৰু নোহোৱা এই দুটাৰ মাজতে আমাক ডিফাৰেন্সটো দিব দিছে সো কনভিক্টেড হলে দোষী সাব্যস্ত হোৱা ঠিক আছে সেইকাৰণে একুইটৰ অপজিটটো হ'ব কনভিক্ট ৰিলিজ জেইল বা ফ্ৰীড নহয় ঠিক আছে অপশন এ উইল বি দা আনসাৰ ফৰ কুৱেশ্যন নম্বৰ 5 ইয়াৰে পিছৰটোলে যাব পাৰো আফাৰ্ম আফাৰ্ম মানে কি আমাৰ যে এফাৰ্মেটিভ যে পাইছো ইয়াতে কি আছে ফাৰ্ম শব্দটো আছে নে নাই ফাৰ্ম মানে হৈছে দৃঢ় তাৰ মানে চিয়ৰ কৰি দিয়া ফাৰ্ম কৰা মানে দৃঢ় কৰি দিয়া যে এইটো বস্তু হয়েই নিশ্চিত কৰি দিয়া তো আমাৰ কি আছে চাৰ্টিফাই ডিনাই আৰু কি আছে ৰিটৰেট আছে আৰু ফলছ ফলছ মানে হৈছে মিছা ৰিটৰেট ইয়াতে নহব চাৰ্টিফাই মানে হৈছে প্ৰমাণ কৰা বা এইটো বস্তু প্ৰুফ কৰি দিয়া প্ৰমাণ কৰা বাট ইয়াতে হ'ব ডিনাই এফাৰ্মৰ অপজিট ডিনাই হ'ব কাৰণ ডিনাই মানে কি নহয় বুলি কোৱা নাকচ কৰা কিবা এটা বস্তু কৰা বুলি পেলাই মানি নোলোৱা এফাৰ্ম মানে হৈছে কনফাৰ্মেশ্যন দিয়া এচুৰেঞ্চ দিয়া যে এইটো হয় আৰু ডিনাই মানে হৈছে যে নাই নাই এইটো নহয় প্ৰত্যাখ্যান কৰা ঠিক আছে তাৰপিছত আহিছে এম্পল এম্পল মানে হৈছে যিমান লাগে সিমান এম্পল এমাউণ্ট অফ অমুক তমুক তমুক এনেকে পাইছে ন এম্পল চ' এম্পল মানে হৈছে যিখিনি লাগে সেইখিনি তো আমাৰ কি কি আছে সাফিচিয়েণ্ট আছে স্কেন্টি আছে চেম্পল আছে নান আছে ঠিক আছে সাফিচিয়েণ্ট আছে স্কেন্টি আছে চেম্পল আছে নান আছে নান মানে কি নান মানে এটাও নহয় চেম্পল মানে হৈছে আৰ্হি ঠিক আছে সাফিচিয়েণ্ট মানে হৈছে এম্পলয়দি একে তাৰমানে যিমান লাগিছিল সিমান আছে যথেষ্ট পৰিমাণে আছে চ' স্কেন্টি উইল বি দা এন্টোনিম অফ এম্পল ঠিক আছে স্কেন্টি মানে কি যিমান লাগিছিল সিমান নাই নাটনি হৈ আছে তাৰমানে স্কেন্টি কাছ এইবিলাক হৈছে নাটনি বুজোৱা শব্দ চ' 7 নম্বৰৰ আনসাৰটো হ'ব অপশ্যন বি নেক্সট আমি যাম নম্বৰ 8ৰ ফালে আৰ্গুমেণ্ট আৰ্গুমেণ্ট মানে হৈছে কি বাক বিতণ্ডা বা আৰ্গুমেণ্ট মানে হৈছে যুক্তিও হ'ব পাৰে ঠিক আছে আৰ্গুমেণ্ট মানে যুক্তিও হয় আৰু বাক বিতণ্ডা বুলিও আমি ক'ব পাৰো কথা কটি তাৰমানে বাক বিতণ্ডা চ' বো ডাউন কাউণ্টাৰ আৰ্গুমেণ্ট চাৰেণ্ডাৰ নে কোৱাৰেল কোনটো হ'ব এটা কথা চাও বো ডাউন মানে হৈছে সেৱা লোৱা
সেইটো আৰ্গুমেন্টৰ লগত মিল আছে নে নাই কাউন্টাৰ আৰ্গুমেন্ট হ'ব ইয়াৰে উত্তৰটো যদি মই আকৌ প্ৰত্যাক্ৰমণ কৰো প্ৰতিযুক্তি দিওঁ তেতিয়া কাউন্টাৰ আৰ্গুমেন্ট হ'ব কোৱাৰেল মানে হৈছে কাজিয়া আৰ্গুমেন্টৰ অপজিট আমি দিম সাৰেন্ডাৰ মানে সাৰেন্ডাৰ মানে সমৰ্পণ একো বাকবিতণ্ডা কৰা নাই ভাই হয় দে মানি লৈছো তেনেকুৱা ধৰণৰ এটা কি হ'ব পৰিৱেশ হ'ব so option C will be the answer for question number 8 next questionৰ ফালে যাম যেটো কেইবাটাও আছে টিমিড শব্দটো ক'ত আছে টিমিড শব্দটোৰ লগত থকা আৰু কিছুমান শব্দ আপোনালোকে পাইছে টিমিডিটি তাৰপিছত কি থাকিব পাৰে ইন্টিমিডেশন নতুবা ইন্টিমিডেটিং হয় নে নহয় ইন্টিমিডেটিং এতিয়া এটা কথা কওঁ টিমিডেট মানে হৈছে ভয় খুওৱা টিমিডিটি মানে হৈছে ভয় টিমিড মানে হৈছে ভয় যিয়ে খায় ঠিক আছে টিমিডেট মানে হৈছে ভয় খুওৱা টিমিডিটি মানে হৈছে ভয় খোৱা যেটো গুণ হয়নে ভয় কাপুৰুষামি ইন্টিমিডেটিং মানে হৈছে যিয়ে ভয় খুৱায় ভয় খুৱাব পৰা কিবা এটা বস্তু ইন্টিমিডেশন মানে ভয় খুওৱা যেটো কাম আৰু ইন্টিমিডেটিং মানে হৈছে কি এনেকুৱা এটা বস্তু ইন্টিমিডেটিং ইজ এন এডজেক্টিভ ৰাইট যেটো বস্তু আমাক ভয় খুৱাব পাৰে ভয়ানক তাৰ মানে ঠিক আছে সো টিমিড মানে কি হ'ব টিমিড মানে ভয়াতুৰ বা কাপুৰুষ আমি গম পাই গলো সো ফিয়াৰফুল মানে কি ফিয়াৰফুল মানে ভয়াতুৰ যাৰ ফিয়াৰ আছে হয় নে নহয় সো ই কেতিয়াও সিনোনিম ই কেতিয়াও এন্টোনিম হ'ব নোৱাৰে ই সিনোনিম হয় টেষ্টলেছ মানে হৈছে সোৱাদবিহীন ঠিক আছে বিজি মানে ব্যস্ত সো ইয়াৰে অপজিট হৈ যাব বোল্ড মানে হৈছে সাহসী ঠিক আছে বোল্ডৰ আৰু এটা সিনোনিম কি সেইটো হৈছে ব্ৰেভ হয় নে নহয় কাৰেজিয়াছ এইবিলাক so bold মানে হৈছে সাহসী so option C will be the antonym for timid এনেকে চালে হল word বিলাক তাৰ পিছত নেক্সট word আহিছো আমি idle মানে এনেই বহি থকা unproductive বুলি ক'ব পাৰো ইয়াক আমি unproductive বুলি ক'ব পাৰো তাৰ পিছত doing nothing আৰু কি ক'ব পাৰো ইয়াক আমি ক'ব পাৰো lazy বুলিও ক'ব পাৰো so hardly working হলে কি হ'ব hardly working আছে কিন্তু hard working নাই hardly working মানে কেতিয়াও কাম নকৰা ধৰণৰ হি কেতিয়াবাহে কাম কৰে টানত কৰিলে efficient আছে untrained আছে আৰু quick আছে কোনটো হ'ব untrained টো নহয় untrained মানে প্ৰশিক্ষণপ্ৰাপ্ত নহয় যাৰ প্ৰশিক্ষণ নাই তাক আমি কি বুলি কওঁ তাক আমি untrained বুলি কওঁ কুইক মানে হৈছে খৰতকীয়া সি খৰহে হয় কিন্তু সি যে প্ৰডাকশন কৰে কিবা তেনেকুৱা হয়নে না এফিচিয়েন্সি যাৰ আছে প্ৰডাক্টিভিটি যাৰ আছে সি এফিচিয়েন্ট গতিকে আইডলৰ অপজিটটো হৈ যাব এফিচিয়েন্ট মানে হৈছে যাৰ উপযোগিতা আছে যি কিবা এটা কাম প্ৰডিউস কৰিব পাৰে কিবা এটা কামত আহে untrained বা কুইক বা হাৰ্ডলি ৱৰ্কিং নহয় ঠিক আছে যদি হাৰ্ড ৱৰ্কিং থাকিলেহেঁতেন we could have used it যদি হাৰ্ড ৱৰ্কিং থাকিলেহেঁতেন হাৰ্ডলি ৱৰ্কিং দিলে কি হ'ব হাৰ্ডলি ৱৰ্কিং দিলে মিনিংটো অপজিট হৈ যায় তাৰমানে যিয়ে কাম নকৰে তাৰমানে আইডলৰ লগত সি সিনোনিমহে হৈ যাব তাতে এন্টোনিম নহয় ঠিক আছে অলৰাইট ইয়াৰে পিছৰ কোৱেশ্চনটো ফালে যাম নেক্সট ৱৰ্ডটো কি দিয়া আছে এন্টোনিম আমি যেকেইটা PYQৰ পৰা পালো সেইকেইটা আমাৰ শেষ হৈছে এবাৰ আমি আনিছো যেকেইটা আমি নিজে প্ৰভাইড কৰিছো আপোনালোকক the first word is benevolent মানে এনেকুৱা যে আপোনাক কি কৰিব সময়ত হেল্প কৰিব উপকাৰ কৰিব বেনিফিচিয়াৰি ইয়াতে বেনি শব্দটো আছে দেখিছেনে বেনিভলেন্টৰ অপজিটটো কি হয় একচুৱেল যেটো অপজিট সেইটো হৈছে মেইলভলেন্ট বাট ইয়াতে দিয়া নাই ক্ৰুৱেল আছে কাইণ্ড আছে জেনাৰেল আছে আৰু হেল্পফুল আছে জেনিয়েলটো ক'ৰ পৰা হৈছে জেনুইন হয় নহয় তেনেকুৱাৰ পৰাই আহিছে সো ইয়াৰে বেনিভলেন্টৰ অপজিটটো কি হৈ যাব মেইলভলেন্ট যেহেতু নাই we have to choose the one which is almost opposite to the in the meaning cruel option A will be the answer kind মানে হৈছে মৰমিয়াল জেনিয়েলো তেনেকুৱাই আৰু হেল্পফুল মানে হৈছে সহায়ক যিয়ে সহায় কৰি ভাল পায় হেল্পফুল সো A টো হৈ যাব ইয়াৰে আনসাৰ নেক্সট আমি যাম নাম্বাৰ 12 ৰ ফালে জিল মানে কি হয় জিল মানে হৈছে আগ্ৰহ কিবা এটা বস্তুৰ প্ৰতি হয়নে এনথুজিয়াজমৰ লগত অলমোস্ট সিমিলাৰ হৈ যায়
জিল মানে হৈছে আমি কি বুলি ক'ব পাৰো ইন্টাৰেষ্ট বুলি ক'ব পাৰো তাৰপিছত আৰু কি বুলি ক'ব পাৰো এনথুজিয়াজম বুলিও ক'ব পাৰো হয় নহয় সো যিটো বস্তুৰ আগ্ৰহ আছে তাৰমানে সো প্যাশন মানে হৈছে কি বাসনা প্যাশন মানে হৈছে কিবা এটা বস্তুৰ প্ৰতি তীব্ৰ ইচ্ছা এইটো নহয় এনাৰ্জি মানে হৈছে শক্তি বা এনথুজিয়াজমটো ইয়াৰে সিনোনিম হৈ যায় সো এইটো কি হ'ব এপেথি হ'ব যাৰ বস্তুটোৰ প্ৰতি কি নাই অ্যাটাচমেন্ট নাই বা বস্তুটোৰ প্ৰতি কোনো ইন্টাৰেষ্ট নাই দ্যাট ইজ কল্ড এপেথি ঠিক আছে সো 12 নম্বৰৰ আনসাৰ কোনটো হৈ যাব অপশন এ আই হোপ বুজিলে আপোনালোকে ইয়াৰে পিছৰ কোৱেশ্চনটো ফালে যাম নম্বৰ 13 ত কি দিয়া আছে ট্ৰান্সপাৰেন্ট মানে হৈছে স্বচ্ছ যেটো বস্তুৰ আমি ইপাৰ হিপাৰ দেখা পাও তাৰ মানে ক্লিয়াৰ পৰিষ্কাৰ বুলিও ক'ব পাৰে স্বচ্ছ নিকা বুলিও ক'ব পাৰে ইটোৰ ইপাৰ হিপাৰ দেখা পায় সো লুচিড হ'ব নেকি লুচিড মানেও ট্ৰান্সপাৰেন্ট ব্ৰাইট মানে হৈছে পোহৰ ক্লিয়াৰ মানে হৈছে কি ক্লিয়াৰ মানে ফৰকাল আৰু ট্ৰান্সপাৰেন্টৰ লগতো ই কি হৈ যায় সিনোনিম হৈ যায় সো ইয়াতে হ'ব অপেক মানে ইপাৰ হিপাৰ দেখা যত নাপাও মাজত বাধা আছে তাৰ মানে ঠিক আছে অপেক মানে হৈছে ইপাৰ হিপাৰ দেখা নোপোৱা সো অপেক উইল বি দা এন্টোনিম ফৰ ট্ৰান্সপাৰেন্ট অলৰাইট ইয়াৰে পিছৰ কোৱেশ্চনটো ফালে যাম এৰোগেন্ট মানে হৈছে যিয়ে নিজৰটোৱে জানে অকল হয়নে অলপ অহংকাৰী আত্ম অহংকাৰী টাইপৰ মানুহক এৰোগেন্ট বুলি কয় যিয়ে নিজৰটো নেৰে বেলেগে কিবা ক'লে শুনিবলৈ টান পায় সো কি হ'ব ডেয়াৰিং বোল্ড প্ৰাউড হাম্বল কোনটো হ'ব ডেয়াৰিং মানে হৈছে সাহসী যিকোনো কাম এটা কৰিবৰ কাৰণে সাহস ৰাখে দ্যাট ইজ কল্ড ডেয়াৰিং বাট এৰোগেন্টৰ লগত কিবা মিল বা সাদৃশ্য বা বৈসাদৃশ্য আছে নে নাই সো বোল্ড মানে হৈছে সাহসী বোল্ড আৰু ডেয়াৰিং একে নিচিনা হৈছে প্ৰাউড মানে হৈছে গৰ্বিত সব প্ৰাউড হৈ যাব এৰোগেন্টৰ কি সিনোনিম হ'ব সো এন্টোনিম হ'ব হাম্বল মানে হৈছে নম্ৰ ঠিক আছে নম্ৰতা পৰায়ণ তেনেকুৱা সো দ্যাট ইজ এৰোগেন্ট নম্বৰ 14 ইজ ডান এবাৰ আমি আহিছো 15 ৰ ফালে ইনাৰ্শিয়া মানে হৈছে মানুহৰ জঠৰতা ঠিক আছে ইনাৰ্শিয়া মানে হৈছে জঠৰতা মানুহ যে কেতিয়াবা জঠৰ হৈ থাকে সেইটোকে ইনাৰ্শিয়া বুলি কয় তাৰমানে মুভমেন্ট একো নাই জঠৰ হৈ পেলাই এটা জায়গাত আছে সো ইনাৰ্শিয়াৰ অপোজিট কি হ'ব লেজিনেছ মোশনলেছনেছ আৰু ৰেষ্ট মানে হৈছে জিৰণি লৈ থকা গতিকে ই অলমোস্ট সিনোনিমে হ'ব মোশনলেছনেছো সিনোনিম হ'ব কাৰণ মোশনলেছ মানে গতিহীনতা গতি নাইকিয়া মানে এটা জায়গাত ৰৈ আছে আৰু লেজিনেছ মানে হৈছে শ্লো বা এলেহুৱা এলাহ সো ইয়াৰে অপোজিটটো হ'ব এক্টিভিটি হলে মানুহ কি এক্টিভ হৈ থাকে কিবা এটা কাম কৰি থাকে জঠৰ হৈ নাথাকে তাৰমানে ঠিক আছে এক্টিভিটি হ'ব পাৰে এক্টিভনেছ হ'ব পাৰে ইনাৰ্শিয়াৰ অপোজিট সো এয়াই অপশন এ উইল বি দা আনসাৰ ফৰ কোৱেশ্চন নম্বৰ 15 এইখিনিতে আছে আপোনালোক আটাইৰে কাৰণে এটি বিশেষ ঘোষণা যিখিনি ষ্টুডেন্টছে ইমান দিনে কৈ আছিলে স্যাৰ ইংলিছৰ কাৰণে অকল স্পেশাল কোৰ্স আছে নেকি কোনোবাটো কোৰ্সৰ অকল ইংলিছ সেকশন খিনি ল'ব পাৰিম নেকি এতিয়া কোনোবাটো কোৰ্সৰ ইংলিছ সেকশন নহয় আপোনালোকৰ কাৰণে অকল ইংলিছ পঢ়িব বিচৰাখিনিৰ কাৰণে এটা গোটেই কোৰ্স আছে হোল কোৰ্স এটা আছে আমি কম্প্ৰিহেনশনৰ পৰা আৰম্ভ কৰি ইংৰাজী গ্ৰামাৰ যিমানলৈকে আছে গোটেইখিনি বস্তু প্ৰভাইড কৰিবলৈ ট্ৰাই কৰিম দ্যাট ইজ ওয়াই উই হ্যাভ নেমড ইট এজ মিশন কম্প্ৰিহেনশন হিচাপে নাম দিছো আৰু ইয়াৰে কাৰণে এনৰোলমেন্ট কেতিয়াৰ পৰা হ'ব এনৰোলমেন্ট অলৰেডি স্টাৰ্ট হৈছে কোৰ্সটো অফিচিয়ালি স্টাৰ্ট হ'ব ফ্ৰম 25th of November 2025 সো 2025 ৰ 25th নৱেম্বৰ অহা 25 নৱেম্বৰ মঙ্গলবাৰৰ পৰা এইটো আৰম্ভ হ'বলৈ গৈ আছে গতিকে আপোনালোকে আজিয়ে ৰেজিষ্টাৰ কৰিব পাৰে ইয়াৰে কাৰণে ফৰ্মখন যিখন গুগল ফৰ্ম আছে ৰেজিষ্ট্ৰেচনৰ কাৰণে সেই ফৰ্মখন আপোনালোকক মই ইয়াতে দি দিম ডেসক্ৰিপচনত দিয়া হ'ব ঠিক আছে ডেসক্ৰিপচনত আমি ফৰ্মখন দি দিম যেহেতু লিমিটেড সিট আছে অফলাইনৰ কাৰণে লিমিটেড সিটস আৰু অনলাইন যদি আপোনালোকে পঢ়িব বিচাৰে তেতিয়াহ'লে আনলিমিটেড সিটস যিমান ইচ্ছা সিমান ষ্টুডেন্টে পঢ়িব পাৰিব বাট অফলাইন ইয়াতে আহি পেলাই যদি পঢ়িব বিচাৰে লাইভ ক্লাছবিলাক এটেন্ড কৰিবলৈ তেতিয়াহ'লে কিন্তু লিমিটেড সিটস আছে তেতিয়াহ'লে তাড়াতাড়ি কৰক ঠিক আছে ক'বলগীয়া এইখিনি নেক্সট কুৱেশ্যনৰ ফালে আহিছো নেক্সট ফটোটো হৈছে কেণ্ডিড ফটোহে বোলো কেণ্ডিড মানে হৈছে অনেষ্ট ইয়াৰে অপোজিট কি হ'ব আৰ্টিফিচিয়েল হ'ব হয় নে নহয় কেণ্ডিড অনেষ্ট বা জেনুইন হ'ব পাৰে সো আনআৰ্নেষ্ট ফ্ৰেংক অনেষ্ট ব্লান্ট কোনটো হ'ব ব্লান্ট অনেষ্ট ফ্ৰেংক এইবিলাকতো ইয়াৰে সিনোনিমৰ নিচিনা হৈ গ'ল সো কেণ্ডিডৰ যিটো এন্টোনিম আছে সেইটো হ'ব আনআৰ্নেষ্ট তাৰ মানে আৰ্নেষ্টৰ অপোজিট আৰ্নেষ্ট মানে সঁচা আৰ্নেষ্ট মানে হৈছে সঁচা প্ৰকৃত সো আনআৰ্নেষ্ট মানে হৈছে কি যেটো প্ৰকৃত নহয় আৰ্টিফিচিয়েল যেটো জেনুইন নহয় সেইটো কেণ্ডিডৰ অপোজিট হ'ব কাৰণ কেণ্ডিড মানে তো জেনুইন অনেষ্ট হয় নহয় প্ৰাকৃতিক নেচাৰেল তেনেকুৱা তাৰ পিছৰ ওয়াৰ্ডটো আছে টেডিয়াস ঠিক আছে
টেডিয়াছ মানে কি? টেডিয়াছ মানে যিটো বস্তু কি নহয়, ফ্ৰেছ নহয়, এই বস্তুটোৰ প্ৰতি আমাৰ একো কি নাই, আকৰ্ষণ নাই, এই বস্তুটোত আমাৰ কোনো কি নাই, অ্যাটাচমেন্ট নাই, তেনেকুৱা বস্তুক আমি টেডিয়াছ বুলি কওঁ। সো ইয়াৰে অপোজিটটো অবভিয়াছলি ইন্টাৰেষ্টিঙে হ'ব, লং, ডাল বা টায়াৰছাম নহয়। টায়াৰছাম মানে এনেকুৱা এটা বস্তু যিটোৱে ভাগৰুৱা কৰি দিয়ে আমাক, ভাগৰ লগাই দিয়ে, দেট ইজ কল্ড টায়াৰছাম, ৰাইট? ডাল মানে হৈছে যিটো উজ্জ্বল নহয় বা যিটো বস্তু চোকা নহয়, লং মানে হৈছে দীঘলীয়া। সো টেডিয়াছৰ অপোজিটটো হ'ব ইন্টাৰেষ্টিং, অপশ্যন এ। That was number 17 for you all. এবাৰ আমি আহিছো number 18 ৰ ফালে, abundant. Abundant মানে কি? Abundant মানে যিমান লাগে সিমান, again plentiful. Plentiful শব্দটো আছে নে? Plentiful ইয়াতে কি হ'ব? ইয়াৰে synonym হে হ'ব, যে যিমান লাগিছে সিমান, sufficient, enough, এইবিলাক হ'ব ইয়াৰে synonyms. Abundant মানে কি? যিমান লাগে সিমান আছে। So overwhelming হ'ব নেকি? Overwhelming মানে উভয়নদী, এইটোও নহয়। copious আছে আৰু scarce আছে, ইয়াতে কি হ'ব? Scarce will be the answer, কাৰণ scarce মানে হৈছে নাটনি, অভাৱ। সো যদি উভয়নদী হৈ আছে তাৰে অপোজিটটো কি হ'ব? যিমান লাগে সিমান নাই, অভাৱত আছো আমি, সেইকাৰণে কি হ'ব? Scarce will be the answer. Option A will be the answer for question number 18. Next আমি যাম number 19 ৰ ফালে। 19 ত কি দিয়া আছে? affluent. Affluent মানে হৈছে ধনী, চহকী, পইচা পাতি যাৰ আছে। সো wealthy টো হ'ব নেকি? wealthy, rich, prosperous এইবিলাক হ'ব নেকি? prosperous মানে প্ৰতিপত্তিশালী, হয়নে? rich মানে চহকী, wealthy মানে হৈছে সম্পদশালী, এই গোটেইবোৰ চোন ধনীয়ে হ'ল। সো বাকী কোন থাকিল? অপশ্যন বি টো বাকী থাকিলে, poor। তাৰমানে ইমান যিমান বস্তু থাকিব লাগিছিল সিমান নাই, অভাৱ অনটনত চলি থকাটো আমি কি বুলি কওঁ? poor। poor মানে কেৱল দুখীয়া নহয়, poor মানে বেচেৰাও বুজায়, ঠিক আছে? ইফ বেচেৰাটো এনেকে যে কওঁ, poor boy, এনেকে কোৱা যায়, ঠিক আছে? তো poor মানে not having what he needed to have, তেনেকুৱা। So option B will be the answer for question number 19. তাৰ পিছত আমি যাম number 20 ফালে, nullify। nullify শব্দটো ক'ৰ পৰা হৈছে? null শব্দটোৰ পৰা হৈছে। null মানে হৈছে খালী, য'ত একো নাই, null and void বুলি যে কয়, তেনেকুৱা ধৰণৰ। So nullify মানে হৈছে যিটো বস্তু নাকচ কৰিছো আমি, শূন্য কৰি দিছো, তাৰমানে যিটো বস্তুৰ ভেলিডিটিটো নাই বুলি কৈছো। So কি হ'ব? invalidate কৰা হয়, nullify আৰু invalidate একে একে হয়। invalidate শব্দটো ক'ৰ পৰা আহিছে? validate শব্দটোৰ পৰা আহিছে। abolish মানেও কি কৰা? cancel কৰা, cancel কৰা, abolish কৰা, invalidate কৰা, এই গোটেইবিলাক হৈছে ultimately synonym। So synonym হিচাপে ইউজ কৰিব পাৰিব nullify একেটা synonym। এন্টোনিম কোনটো হ'ব? সেইটো হ'ব validate। validation যে দিয়ে, যে বস্তুটো এপ্ৰুভ যে কৰে, সো এপ্ৰুভ কৰে যদি, ভেলিডেট কৰে, হয় নে নহয়? তেতিয়া সেইটো ইয়াৰে কি হৈ যাব? এন্টোনিম হৈ যাব। সো আমাক যিহেতু এন্টোনিম লাগিছিল, we have to go with option A, ঠিক আছে? that was number 20. নেক্সট আমি আহিছো অপশ্যন নাম্বাৰ 21 ৰ ফালে, lenient দিছে, ঠিক আছে? lenient, lenient মানে কি? ঢিলা, যিটো বস্তু কি কৰিব পাৰো আমি, ইফাল সিফাল কৰিব পাৰো। টলাৰেণ্ট মানে হৈছে সহিষ্ণু, যিয়ে সহ্য কৰিব। ফ্লেক্সিবল মানে যিটো বস্তু সাল সলনি কৰিব পাৰি, বা বস্তুৰ ক্ষেত্ৰত মেটেৰিয়েলিষ্টিক বস্তু হলে সেইটো ভাঁজ দিব পাৰি, হয় নহয়? ৰুলছ ৰেগুলেশ্যন হলে যিটোক আমি অকনমান এডজাষ্ট কৰিব পাৰো। এণ্ড জেন্টেল মানে হৈছে মৃদু। সো ইয়াৰে অপোজিট কি হৈ যাব? অপোজিটটো হ'ব ষ্ট্ৰিক্ট, যিটোক আমি সাল সলনি কৰিব নোৱাৰো, একদম কাটাক কাটাই ফলো কৰিব লাগিব, ঠিক আছে? সো অপশ্যন এ উইল বি দা আনসাৰ ফৰ কুৱেশ্যন নম্বৰ 21। নিশ্চয় এইখিনি বুজিলে। তাৰপিছত আমি আহিলো কোনফালে? নম্বৰ 22 ফালে, কনজেনিয়েল। কনজেনিয়েল মানে কি? আমাৰ অপশ্যন চাৰিটা দিছে, আনফ্ৰেণ্ডলি, প্লেজেণ্ট, এগ্ৰিয়েবল আৰু এমিয়েবল, ঠিক আছে? আমি পঢ়ি পেলাই বস্তুটো গমেই পাইছো আলটিমেটলি কোনটো হ'ব, কাৰণ তিনটা আমাক কি দিয়া আছে? ইয়াৰে চিনোনিমে দিয়া আছে। প্লেজেণ্ট মানে হৈছে কি? প্লেজেণ্ট মানে হৈছে সন্তোষজনক, এগ্ৰিয়েবল য'ত সন্মতি দিব পাৰি, আৰু এমিয়েবল মানে হৈছে, এমিয়েবল মানে ফ্ৰেণ্ডলি, মানুহৰ ক্ষেত্ৰত আমি ব্যৱহাৰ কৰো এমিয়েবলটো, ঠিক আছে? কেতিয়াবা আমাক হেৰি দিব পাৰে, হোমোনিমছ দিব পাৰে, এমিয়েবল আৰু এমিকেবল। এমিকেবল মানে হৈছে টু হেভ দি এবিলিটি অফ someone who possesses the ability to perform a task, তেনেকুৱা হয়। সো এইকেইটা নহয়, আনফ্ৰেণ্ডলি উইল বি দি এন্টোনিম, পাৰফেক্ট এন্টোনিম, ঠিক আছে? ফৰ কুৱেশ্যন নম্বৰ 22। ইয়াৰে পিছৰ কুৱেশ্যনটোৰ ফালে যাম, পেল্ট্ৰি। পেল্ট্ৰি মানে কি হয়? ইনচিগনিফিকেণ্ট, ৱৰ্থলেছ, ছাবষ্টেঞ্চিয়েল আৰু মিগাৰ, ঠিক আছে? সাবস্টেন্স মানে কি? সাবস্টেন্স মানে হৈছে গুৰুত্ব থকা। পেল্ট্ৰি মানে আমি গমেই পালো যে গুৰুত্বহীন, যিটো বস্তুৰ কোনো গুৰুত্ব নাই। ইনচিগনিফিকেণ্টটো চিগনিফিকেণ্টৰ পৰাই হৈছে, চিগনিফিকেণ্টৰ অপজিটটো ইনচিগনিফিকেণ্ট, মানে চিগনিফিকেণ্ট মানে হৈছে গুৰুত্বপূৰ্ণ, ইনচিগনিফিকেণ্ট মানে হৈছে গুৰুত্বহীন, ৱৰ্থলেছ, যাৰ কোনো কি নাই, ভেলিউ নাই, ৱৰ্থটো নাই। সো মেগাৰ নহয়, কি হ'ব? সাবস্টেন্সিয়েল।
কেতিয়াবা কি থাকে আমি এনেকুৱা এটা পাইছো ন ম্যান অফ লিটল সাবস্টেন্স সাবস্টেন্স মানে হৈছে গুৰুত্ব বা ইম্পৰ্টেন্স সো যেতিয়া পট্ৰিৰ কি হ'ব অপোজিটটো হৈ যাব সাবস্টেন্সিয়েল সৰি সিটো লিখোতে ওৰ নিচিনা হল এগেইন লিখি দিছো that is the answer for question number 23 এবাৰ আমি যাম number 24 অৰ ফালে censure মানে কি হয় praise condemn blame আৰু criticize ঠিক আছে ইয়াতে চাৰিটা আমাক অপচন দিয়া আছে praise condemn blame আৰু criticize censure মানে হৈছে কিবা এটা বস্তু আমি কি কৰা নাই এগ্ৰি কৰা নাই একচেপ্ট কৰা নাই approve নাই কৰা ঠিক আছে সো praise condemn blame criticize কোনটো হ'ব ইয়াতে হ'ব praise praise কৰা মানে কি প্ৰশংসা কৰা not only approve ইয়াতে বস্তুটো ভাল হোৱা বুলি পেলেও এটা কি দিছে praise প্ৰশংসা এটা দিছে so number 24 is done এবাৰ আমি আহিছো number 25 dexterity মানে কি জানেনে আপোনালোকে এটা শব্দ পাইছে ambidextrous omnidextrous dexterous মানে কি দক্ষ so dexterity মানে হৈছে দক্ষতা কাম কৰাৰ যেটো ability that is called dexterity right so এনে কি আছে skill আছে clumsiness agility আছে আৰু ease আছে agility মানে কি agility মানে কামটো কৰিবলৈ ইতস্তত কৰি থকা পিছ হকি থকা ease মানে হৈছে সহজ ঠিক আছে ease মানে হৈছে সহজ আৰু কি আছে clumsiness মানে কেনেকুৱা জানেনে মই ইফালদি পাৰ হতে যেনিবা খুন্দা খালো মোৰ কোনো বস্তুৰ যিকোনো টাস্ক এটা কৰিবৰ কাৰণে যিখিনি স্কিল লাগে মোৰ স্কিল খিনি নাই unskillful বা unskilled so dexterity কি হ'ব সৰি উল্টাটোহে হ'ব লাগিছিল তেতিয়া হলে কি হ'ব এটা clumsiness হ'ব clumsiness হ'ব স্কিল নহয় clumsiness হ'ব কাৰণ স্কিল টু dexterity কি হৈ যাব সিনোনিম হৈ যাব আমাক উল্টাটোহে লাগিছিল স্কিল যাৰ নাই হেতু লাগিছিল option B will be the answer for question number 25 তাৰে পিছৰ পঢ়টো ফালে আহিছো that is spurs ঠিক আছে spurs মানে কি হয় spurs মানে হৈছে পাতল যিমানখিনি যত থাকিব লাগিছিল তেনেকুৱা নহয় thin মানে কি thin মানে হৈছে ক্ষীণ rare মানে হৈছে যেটো বস্তু পাবলে টান সহজে পোৱা নাযায় scattered মানে ভাঙি চিঙি শূন্য বিচূৰ্ণ হৈ যোৱা আৰু dense মানে হৈছে ঘন so obviously কি হ'ব dense শব্দটোৰ পৰা density হৈছে আমাৰ যে people density থাকে মানুহৰ যে density থাকে bone density থাকে এইবোৰ কৰ পৰা হৈছে dense শব্দটোৰ পৰা হৈছে dense মানে ঘন density মানে হৈছে ঘনত্ব তাৰেই নাও dense to কি dense to হৈছে adjective so scattered thin বা rare ইয়াতে নহয় option A will be the answer for question number 26 then আমি আহিছো trivial number 27 অৰ trivial মানে হৈছে এনেকুৱা যেটো বস্তুৰ গুৰুত্ব নাই ঠিক আছে যেটো বস্তুৰ গুৰুত্ব নাই minute কিবা এটা বস্তু সৰু বস্তু trivial মানে সৰু so minor small insignificant এবিলাক কি হ'ব ইয়াৰে এবিলাক synonym হ'ব antonym হৈ যাব important হ'ব পাৰে নতুবা কি হ'ব পাৰে significant হ'ব পাৰে ঠিক আছে insignificant ৰ opposite মানে ultimately significant মানে গুৰুত্বপূৰ্ণ important মানে প্ৰয়োজনীয় essential হ'ব পাৰে হয় নহয় enormous হ'ব পাৰে enormous মানে ডাঙৰ big huge vast gigantic এবিলাকো হ'ব পাৰে so number 27 ৰ answer আমি পালো এবাৰ আমি যাম number 28 ৰ ফালে benevolent মনটো আমি পাইছিলো but এবাৰ আমাক কি দিছে helpful kind generous malevolent তো malevolent টো হ'ব ইয়াৰে কি antonym directly antonym benevolent or malevolent হয় malevolent মানে কি kind নহয় rough আৰু যেটো বস্তুৱে মানুহক help নকৰে যেনিবা অপকাৰহে কৰে harmful হলে আমি আৰু কি পালো harmful হ'ব পাৰে pernicious হ'ব পাৰে poisonous হ'ব পাৰে এনেকুৱা বহুত থাকিব পাৰে deadly হ'ব পাৰে ঠিক আছে এনেকুৱা থাকিব পাৰে so ইয়াৰে answer টো option A আছে number 29 ত কি দি আছে obscure মানে কি হৈছে unclear obscure মানে বস্তুটো লুকাই থকা সহজে চকুত নপৰা হেতুক obscure বুলি কয় ঠিক আছে সহজে চকুত নপৰিলে হেতুক obscure বুলি কয় এখন কিতাপ আছিল Jude the Obscure বুলি যদি আপোনালোকে পায় পঢ়িব পাৰে আৰু যিসকল লিটাৰেচাৰ ষ্টুডেন্ট হয় আপোনালোকে গমেই পাব এইটো কি হয় সো obscure ইয়াৰে অপোজিট কি হ'ব জানেনে bog hidden unknown একেটা synonym হয় অপোজিট বা antonym টো হ'ব clear মানে স্পষ্টকৈ কিবা এটা বস্তু ওলাই আছে দৃশ্যমান হৈ আছে that is called clear right এইটো so A will be the answer next আমি যাম ইয়াৰে পিছত আজিৰ একদম last question টো ফালে যিটো number 30 intransigent আছে
আৰু তাৰে অপোজিট কি দিয়ে তাৰে এন্টনিমৰ কাৰণে কি অপচন দিয়া আছে ফ্লেক্সিবল ষ্টাবাৰ্ণ অপেন মাইণ্ডেড আৰু এগ্ৰিয়েবল ঠিক আছে কি দিয়া আছে ফ্লেক্সিবল দিয়া আছে ষ্টাবাৰ্ণ দিয়া আছে অপেন মাইণ্ডেড আৰু এগ্ৰিয়েবল ইনট্ৰেনচাইন তাৰমানে ট্ৰেনচাইনৰ অপজিটটো হৈছে ইনট্ৰেনচাইন অৰ্থাৎ যিটো বস্তু আমি কি কৰিব নোৱাৰো সাল সলনি কৰিব নোৱাৰো সো অপজিট কি হৈ যাব আমাৰ ডেফিনেটলি ফ্লেক্সিবল হ'ব ইয়াতে ফ্লেক্সিবল মানে সাল সলনি কৰিব পৰা পৰিৱৰ্তনশীল নহয় ঠিক কিন্তু পৰিৱৰ্তন কৰিব পাৰি তাৰমানে এই বস্তুটোক ষ্টাবাৰ্ণ মানে হৈছে জেদি এটা জেগাতে থাকিব ই লৰচৰ নকৰে ঠিক আছে আৰু অপেন মাইণ্ডেড মানে হৈছে খোলা মনৰ তো মানসিকতাৰ কোনো কথা আহি পৰা নাই ইয়াতে এইটো এটা ধৰ্ম এইটো এটা কেৰেক্টাৰিষ্টিক মেণ্টেলিটিৰ বস্তু নাহে এগ্ৰিয়েবল হৈছে এনেকুৱা এটা বস্তু য'ত আমি এগ্ৰি কৰিব পাৰো something on which we can agree ঠিক আছে so option D will be the answer for question number 30 ঠিক আছে এয়া আছিলে আজিৰ যিখিনি আমি এন্টোনিমৰ সিৰিজ আনিছিলো এয়া এন্টোনিমৰ কোৱেশ্চন আছিল ইয়াৰ পিছত আৰু আহিব এন্টোনিম ইয়াতে শেষ নহয় ইয়াৰ পিছত আমি বেলেগ বেলেগ কেটেগৰিজ প্ৰথমতে এক্সপ্লোৰ কৰিম তাৰ পিছত আমি কো কিছুমান কোৱেশ্চন ৰিপিটো কৰিম আকৌ কিছুমান নতুন নতুন কোৱেশ্চনো এড কৰিম একে একে ষ্টাইলত ঠিক আছে আজিলৈকে ইমানেই আছিল এতিয়া আছিল এটি টেলিগ্ৰাম সম্পৰ্কীয় ঘোষণা সো আপোনালোক যিসকলে আমাৰ লগত এই পৰ্যন্ত টেলিগ্ৰামত জড়িত হোৱা নাই আপোনালোক আটাইৰে কাৰণে ইকুইপাথ অফিচিয়েল টেলিগ্ৰাম চেনেলটোৰ কিউআৰ কোডটো আপোনালোকৰ স্ক্ৰীনৰ বাওঁফালে দিয়া হৈছে যেটো গ্ৰীণ শেডেড কিউআৰ কোড আপোনালোকে এটো স্ক্যান কৰিব পাৰে নতুবা আপোনালোকে নামটোৰে সাৰ্চ কৰিলেও এই ডিপিখন হালধীয়া ডিপিখন ই এটা গামোচাৰে বনোৱা আছে আৰু তলত কুহিপাত বুলি লিখা আছে এখন পাই যাব এটো জয়েন কৰিলে আপোনালোকে ডেইলি নিউজ পেপাৰছ কাৰেন্ট এফেয়াৰ্ছৰ পিডিএফ আমাৰ যিবোৰ ফ্ৰী কোৰ্স আছে ফ্ৰী কোৰ্স বিলাকৰ ক্লাसेছ বিলাক গোটেই বিলাক আৰু পেইড কোৰ্সতো কেতিয়া কি ক্লাसेছ হয় কেতিয়া কি কোৰ্স আমি লঞ্চ কৰো ক'ত কি অফাৰ চলি থাকে এই গোটেই বিলাক ডিটেইলত আপোনালোকে গম পাই যাব সো ফ্ৰী অফ কষ্ট গোটেইখিনি জানিবৰ কাৰণে আজি এই চেনেলটো জয়েন কৰিব বুলি মই আশা ৰাখিছো লগতে ইউটিউবৰ ক্লাছেছ সমূহ মোৰ যিখিনি ক্লাছেছ আছে এই ক্লাছখিনি মই লিংক আৰু পিডিএফ এইটো চেনেলতো দি আছো দিস ইজ মাই পাৰ্সোনাল টেলিগ্ৰাম চেনেল ইমন স্যাৰ টিচেছ আপোনালোকে কিউআৰ কোডটো স্ক্যান কৰিব পাৰে অথবা নামটোৰে সাৰ্চ কৰিলেও চেনেলটো বিচাৰি পাই যাব সো এই দুইটা চেনেল এনেকুৱা যেটোটা আপোনালোকে আজিয়ে জয়েন কৰিব বুলি মই আশা ৰাখিছো কাৰণ আপোনালোক নিজে বেনিফিটেড হ'ব আৰু এই চেনেল কেইটা যেহেতু জয়েন কৰোতে এটকাও দিব নালাগে গতিকে জয়েন আজিয়ে কৰি লওক এতিয়াই কৰি লওক ঠিক আছে ক'বলগীয়া ইমানখিনি আছিল আই হোপ যিখিনি আমি পঢ়িলো ডিসকাস কৰিলো আজিৰ সেশনটোত আপোনালোকৰ কাৰণে হেল্পফুল হ'ল বা উপযোগী হ'ল আপোনালোকে কেনেকুৱা পালে আমাক কমেন্টত জনাবলৈ নাপাহৰিব আৰু লগতে কৈছো মিশন কম্প্ৰিহেনশনৰ যেটো ব্যাচ সেই ব্যাচৰ কাৰণে যেটো লিংক সেই লিংকটো আমাৰ ডেসক্ৰিপচনত দিয়া হৈছে তাৰ পৰা কপি কৰি আপোনালোকে ব্যাচৰ কাৰণে এনৰোল কৰিব পাৰিব আৰু তাৰ পিছত আপোনালোকৰ ফালত আমাৰ ফালৰ পৰা ফলো আপ কৰা যাব আপোনালোকৰ যি কোৱেৰিজ থাকে জানিবলগীয়া থাকে সুধিবলগীয়া থাকে গোটেইখিনি আমাৰ ফালৰ পৰা কল কৰি আপোনালোকক জনোৱা যাব গতিকে আটাইকে পুনৰবাৰ ধন্যবাদ জনাইছো ক্লাছটো ইমান ধুনীয়াকে শেষলৈ চোৱাৰ কাৰণে যদি ভাল লাগিল শ্বেয়াৰ নিশ্চয় কৰিব ইয়াৰে পিছৰ কোনোবা এটা ক্লাছত আপোনালোক আটাইকে পুনৰ লগ পাম আনটিল নেক্সট টাইম টেক কেয়াৰ